মৰাণৰ গছপুৰীয়া দিনজোৰা কাৰ্যসূচীৰে 501 সংখ্যক কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন। মুখ্য অতিথি হিচাপে উপস্থিত সাংস্কৃতিক বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰা। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন, সদৌ চুতীয়া জাতি মহিলা সন্মিলন, চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু গছপুৰীয়াবাসীৰ আতিথ্যত মৰাণৰ গছপুৰীয়াত প্ৰেৰণাময়ী নাৰী বীৰাংগনা সতী সাধনীৰ 501 সংখ্যক স্মৃতি দিৱস কেন্দ্ৰীয় ৰূপত উদযাপন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পিছতে দেওকেবৰ পূজা অনুষ্ঠিত কৰা হয়। প্ৰয়াত হেমধৰ চুতীয়াৰ স্মৃতিত পূৰ্ণকান্ত গগৈ আৰু পৰিয়ালবৰ্গই নিৰ্মাণ কৰা সতী সাধনীৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক চক্ৰধৰ গগৈয়ে। মুকলি সভাত মুখ্য অতিথিৰূপে সাংস্কৃতিক বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰা, নিৰ্দিষ্ট বক্তাৰূপে লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সুবিত কুমাৰ ছেত্ৰী আৰু ডক্টৰ স্বপন কুমাৰ চুতীয়াৰ সম্পাদিত স্মাৰক গ্ৰন্থ বন্দিতা সাধনীখন উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বুধিন বৰুৱাই। যে দেশখনক কেনেকৈ আমি ভাল পাব পাৰোঁ, নিজৰ মানুহজনক আমি কেনেকৈ ভাল পাব পাৰোঁ, আৰু মানুহজনক বচাবলৈ গৈ কাক বচাব গৈ আছে, আচলতে জাতিটোক বচাবৰ কাৰণে গৈ আছে। আৰু আমাৰ সতী সাধনীয়েও ঠিক তেনেদৰে জাতিৰ প্ৰতি থকা যিটো স্বাভিমান, জাতিটোক ভাল পোৱাৰ যিখিনি মনৰ ভাৱ, এই ভাৱখিনি তেখেতে নিজৰ জীৱন দানটোৰ যোগেদি দেখুৱাই থৈ গৈছে। আৰু এই কথাখিনিকে আমি আমাৰ জাতিটোৰ প্ৰতি এটা ভাল পোৱা ভাৱ আমি গঢ়ি তুলিব সময়ত আমি বহুতখিনি কৰিব লগা আছে। গতিকে এই কথাখিনি আমি নিশ্চয় নতুন প্ৰজন্মৰ মানুহখিনিয়ে ভাবিব লাগিব। আৰু আজি এই সুযোগত মই মাননীয় সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়া ক্ষেত্ৰৰ সমষ্টিত আমি কিমানবোৰ যে ডাঙৰ ডাঙৰ চৰকাৰী অনুষ্ঠান পাতিবৰ কাৰণে সক্ষম হৈছোঁ। আজি কোনোবা ভূমিপুত্ৰ হিচাপে চুতীয়াসকল অন্যতম জনগোষ্ঠী অসমত প্ৰায় 550 খ্ৰীষ্টাব্দৰ পৰা এই জনগোষ্ঠীটোৰ ৰাজত্বৰ ইতিহাস অসমত বিজড়িত হৈ আছে। এই জনগোষ্ঠীটোৰে এগৰাকী মহিয়সী নাৰী, যিগৰাকী নাৰীয়ে তেওঁৰ জীৱন বলিদান দিছিল তেওঁৰ নিজৰ স্বদেশ প্ৰেমৰ কাৰণে, এগৰাকী বীৰাংগনা সতী সাধনী। সতী সাধনীৰ 501তম মৃত্যু দিৱস হিচাপে আজি আমি এই মহায়সী নাৰীগৰাকীক স্মৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে চুতীয়া জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনসমূহৰ সহযোগত আজি গছপুৰীয়াত আমি এই বীৰাংগনা সতী সাধনী দিৱস অনুষ্ঠিত কৰোঁ। মহিয়সীগৰাকীয়ে আত্মবলিদানেৰে স্বদেশ প্ৰেমৰ যি নিদৰ্শন তেখেতে দেখুৱাই থৈ গৈছে, মই ভাবোঁ আজিৰ সমাজেও তেখেতৰ সেই নিদৰ্শন আমি অনুকৰণ কৰা উচিত। অন্যহাতে সেই তেতিয়াৰ সময়তে নাৰী শক্তি গঠন কৰি ৰাজশাসন পৰিচালনা কৰা এই বীৰাংগনাগৰাকীয়ে নাৰী শক্তিৰ মাজত থকা সামৰ্থ্য, নাৰী শক্তিৰ মাজত থকা শক্তিৰ উমান দি আহিছে। গতিকে সংগঠিত ৰূপত নাৰী সমাজেও নিজৰ বিশ্বাসক মূলধন হিচাপে লৈ আমি যে যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পাৰোঁ, সেই তেনেধৰণৰ বাৰ্তা মহিয়সীগৰাকীয়ে দি থৈ যাবলৈ সক্ষম হৈছে। গতিকে মই আজি এনে এগৰাকী স্বদেশ প্ৰেমৰে তল বলাই থকা মহান মনীষীক স্মৰণ কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। অসম চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানটি চুতীয়া জাতি সন্মিলন, চুতীয়া নাৰী সন্মিলন, চুতীয়া যুৱ ছাত্ৰ সন্মিলন, চুতীয়া ছাত্ৰ সন্থা আৰু গছপুৰীয়াবাসী ৰাইজে যি সহযোগিতা আগবঢ়ালে, মই সকলোকে অসম চৰকাৰৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঞ্চালকালয়ৰ উদ্যোগত আৰু চুতীয়া সদৌ চুতীয়া জাতি সন্মিলন অসম, মহিলা সন্মিলন, যুৱ সন্মিলন আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই যি বীৰাংগনা সতী সাধনী 501তম মৃত্যু বাৰ্ষিক তিথি আজি ইয়াতে উদযাপন কৰা হ'ল। তাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অংশগ্ৰহণ কৰিছেই। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি অসম চৰকাৰলৈ এটা দাবীও উত্থাপন কৰিব বিচাৰিছোঁ আজি পবিত্ৰ দিনাৰ পৰাই, যে যিগৰাকী ৰাণীয়ে আজিৰ পৰা 500 বছৰৰ আগতেই
নাৰী এক সৈন্যবাহিনী গঠন কৰি পুৰুষ শত্ৰুৰ বিপক্ষে যুঁজ দিছিল আৰু এটা কথা মনত ৰাখিব সেই সময়তে কিন্তু বিধৱা বিবাহ প্ৰচলন হোৱা নাছিল বা সতীদাহ প্ৰথা হৈছিল নাৰীৰ ওপৰত বিভিন্ন নিৰ্যাতন হৈছিল আজিও বিভিন্ন নাৰী নিৰ্যাতনৰ বলি হৈ আছে বিভিন্ন নাৰী আৰু সেই সময়ত আজি 500 বছৰ আগত কিন্তু এগৰাকী নাৰীয়ে শত্ৰুৰ বিপক্ষে তাকো পুৰুষ শত্ৰুৰ বিপক্ষে যুঁজ দিছিল গতিকে আমি ভাবো যে নৱম বা দশম শ্ৰেণীৰ ছাত্ৰীসকলে নিজক এক কনফিডেন্স পাবৰ কাৰণে নিজক এক আত্মশক্তি লাভ কৰিবৰ কাৰণে নাৰী সাধনীৰ এই যি পবিত্ৰ গাথা তেওঁৰ যি পবিত্ৰ স্মৃতি এই স্মৃতি এটি পাঠ অসম চৰকাৰে নিশ্চিতভাৱে ৰূপায়ণ কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে এই পাঠটি পঢ়ি যাতে নিজৰ যি শক্তি আত্মশক্তি যাতে উপলব্ধি কৰিব পাৰে এই কথা আমি অসমৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ থেংক ইউ মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।